Hello everyone, welcome to our YouTube channel. So আমি ম্যাথছৰ বেটছ এটা ষ্টাৰ্ট কৰিছিলোঁ, ম্যাথছ ফাউণ্ডেশ্যন বেটছ. চ' আজি সেই ফাউণ্ডেশ্যন বেটছৰ আজি ডে 3 লেকচাৰ নাম্বাৰ 3 আলোচনা কৰিম. আমি বহুত দিন ধৰি লাষ্ট উইকতে এইটো বেটছ ষ্টাৰ্ট কৰিছিলোঁ. চ' মাল্টিপল এক্সামছৰ কাৰণে আমি কণ্টিনিউ কৰিব পৰা নাছিলোঁ. লাইক BEd এণ্ট্ৰেন্স এক্সাম গ'ল, DLED এণ্ট্ৰেন্স এক্সাম গ'ল. তাৰ কাৰণে আমি কণ্টিনিউ কৰিব পৰা নাছিলোঁ. চ' এতিয়াৰ পৰা আমাৰ মেথছৰ ফাউণ্ডেশ্যন বেটছৰ ক্লাছ কণ্টিনিউ চলি থাকিব. আৰু মই আগতে লাইভ দিছিলোঁ, বাট অলপ সময়ৰ অভাৱৰ কাৰণে মই এতিয়া ৰেকৰ্ডেড ফৰ্মত দিম. চ' সকলোৱে এই ক্লাছটো প্ৰথমৰ পৰা শেষলৈকে চাব. অ'কে, চ' ইয়াৰে নোটছবিলাক পোৱাৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেল জইন কৰিব পাৰি আৰু হোৱাটছআপ চেনেল জইন কৰিব পাৰি. মই আপোনালোকক এটা ফেচবুক চেনেলৰো লিংক এটা দিম, আপোনালোকে সেইটোতো জইন কৰিব পাৰিব GK কুইজ এটেম্প কৰাৰ কাৰণে বা GK ফেক্টবিলাক জনাৰ কাৰণে. ঠিক আছে, চ' এতিয়া মই ইয়াতে এড কৰা নাই, বাট আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিম. চ' আমি আজি কি কৰিম, আমি নাম্বাৰ ছিষ্টেমৰ খুব ইম্পৰ্টেণ্ট দুটা টপিক পঢ়িলোঁ, হয়নে? দুটা টপিক পঢ়িলোঁ. দুটা ক্লাছত আমি নাম্বাৰ ছিষ্টেমৰ বেছিকবিলাক, ৰেচনেল নাম্বাৰ কি হয়, ইৰেচনেল নাম্বাৰ কি হয়, কনজিকিউটিভ নাম্বাৰ কি হয়, প্ৰাইম নাম্বাৰ কি হয়, আটাইবোৰ বস্তু আমি পঢ়িলোঁ, ৰাইট? চ' আগৰ যিসকলে আগৰ ক্লাছ দুটা চোৱা নাই, কাইণ্ডলি নাম্বাৰ ছিষ্টেমৰ সেই বেছিক ক্লাছ দুটা আপোনালোকে চাব আৰু আপোনালোকৰ বহুত কনচেপ্টে ক্লিয়াৰ হৈ যাব যেতিয়া আগৰ দুটা ক্লাছ আপোনালোকে চাই. চ' আজিৰ আমি আলোচনা কৰিম নাম্বাৰ ছিষ্টেমৰে এটা টপিক, চাব টপিক, যোনটোক আমি ইউনিট ডিজিট বুলি কওঁ. ইউনিট ডিজিটটো আপোনালোকে জানে, ইউনিট ডিজিটটো খুবেই ইম্পৰ্টেণ্ট হয়, খুবেই ইম্পৰ্টেণ্ট হয়. আপোনালোকে যিকোনো নাম্বাৰ ছিষ্টেম হওক, যিকোনো লাইক পাৰ্চেণ্টেজত যাওক, আপোনালোকে ৰেচিঅ'ত যাওক বা টাইম স্পীড ডিষ্টেঞ্চত যাওক, চ' আটাইবোৰ কুৱেশ্যন কৰাৰ কাৰণে আপোনালোকৰ ইউনিট ডিজিটৰ খুবেই ইম্পৰ্টেণ্ট হয়. ঠিক আছে, চ' ইউনিট ডিজিট মানে অসমীয়াত ক'ব গ'লে আমাৰ একক স্থানৰ অংকটো. ঠিক আছে, একক স্থানৰ অংক. গতিকে আপোনালোকে এই টপিকছটো ভালদৰে চাওক আৰু আমি কুৱেশ্যনৰ মাধ্যমেৰে এই টপিকছটো বুজিম. ঠিক আছে, কুৱেশ্যনৰ মাধ্যমেৰে আমি এই টপিকছটোৰ বিষয়ে বুজিম. চ' আমাৰ বেছিক প্ৰথম কুৱেশ্যনটো একদম বেছিক কুৱেশ্যন হয়. ইউনিট ডিজিট মানে কি? যিকোনো এটা সংখ্যা মই লিখিলোঁ, ছাপ'জ যিকোনো এটা সংখ্যা লিখিলোঁ, লাইক ইয়াতে দিয়া আছে 342, হয়নে? চ' ইয়াৰে যোনটো লাষ্ট ডিজিট, যোনটো একক স্থানত আছে, ইয়াকে আমি ক'ম ইউনিট ডিজিট বুলি কওঁ. ঠিক আছে, একক স্থানৰ অংক বুলি ক'ম. এইটোকে আমি একক স্থানৰ অংক বুলি কওঁ. তো ইউনিট ডিজিট ওলোৱাৰ কাৰণে বহুত চিম্পুল হয়. এইকেইটাটো বেছিক কুৱেশ্যন দুটামান দিম, তাৰপিছত আপোনালোকে অলপ ডিফিকাল্ট লেভেলৰ কুৱেশ্যনো পাব. চ' আপোনালোকৰ এনেকৈ কনচেপ্টটো ক্লিয়াৰ হ'ব. ঠিক আছে, চ' ইয়াতে আমাক কি দিছে? 342 ইনটু 412 ইনটু 874 এণ্ড 933 দিছে, ৰাইট? চ' আমি ইয়াক কেনেকৈ কৰিব লাগিব? ইউনিট ডিজিট কৰিব হ'লে আপোনালোকে একো চিন্তা কৰিব লাগিব, ইমান ডাঙৰ এটা সংখ্যা আপোনালোকে কেনেকৈ ইয়াৰ মাল্টিপ্লাই কৰিব. চ' ইউনিট ডিজিট ল'ব হ'লে আমি কি কৰিম? চ' আমাক ইয়াতে একক স্থানৰ সংখ্যাটো চাওক, ইয়াতে 2 আছে, ইয়াতে 8 আছে, ইয়াতে 4 আছে, ইয়াতে 3 আছে, হয়নে? 2, 8, 4, 3 আছে. চ' আমি ইয়াক মাল্টিপ্লাই কৰিম. ইয়াৰে বাকী এইবিলাক আমি ইগন'ৰ কৰিম, এইকেইটা আপোনালোকে একক স্থানৰ অংকটো লৈ কিনে আমি ইয়াক কৰিম. ঠিক আছে, চ' আমি 2 আহিলে, 2ৰ পিছত আমাৰ 4 আহিলে, হয়নে? 4ৰ পিছত আমাৰ 8, 2ৰ পিছত ক্ষমা কৰিম, 2ৰ পিছত আমাৰ একক স্থানত 2 আহিলে, তাৰপিছত আমাৰ 8 আহিলে, হয়নে? 8 আহিলে, তাৰপিছত আমাৰ একক স্থানত কি আছে? 4 আছে, হয়নে? 4 আহিলে, তাৰপিছত একক স্থানত কি আছে? 3 আছে. চ' ইয়াক পূৰণ কৰক, 8 2 গুণ কিমান হ'ব? 16 হ'ব, 16 হ'ল না? গতিকে 16 হোৱাৰ পিছত আপোনালোকে কি কৰিব? ইয়াতে এতিয়া 6 দি আপোনালোকে 16 4ক পূৰণ নকৰিব. ঠিক আছে, 16 4ক নকৰিব, আপোনালোকে 6 দি 4ক পূৰণ কৰক. এইটো একক স্থানৰ অংকই দি আমি ইয়াক কাটি দিয়ক. এতিয়া 6 দি 4ক কিমান পূৰণ কৰিম? 6 দি 4ক কিমান হ'ব? 24 হ'ব. 6 × 4 কিমান হ'ব? 24. এতিয়া আমি 2টো এলিমিনেট কৰোঁ, 4 দি 3ক যদি আমি পূৰণ কৰোঁ কিমান হ'ব? 12 হ'ব. চ' লাষ্ট আমি ডিজিট কি পালোঁ? 12 পালোঁ. চ' 12ত একক স্থানৰ অংকটো কোনটো হ'ব? একক স্থানৰ অংকটো 2 হ'ব, হয়নে?
চ' 2 হ'ব চ' আনচাৰ উইল বি 2 অ'কে অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব 2 হ'ব চ' ইমান লাইক ডাঙৰ ডাঙৰ সংখ্যা আমি যেতিয়া ইউনিট ডিজিট ওলাব দিয়ে চ' সদায় আপোনালোকে মন কৰিব ইয়াৰ একক স্থানৰ অংকবিলাক লৈ কিনে আমি ইয়াক মাল্টিপ্লাই কৰিব লাগিব আৰু এইটোৱে মেথড হয় ইউনিট ডিজিট ওলোৱা আপোনালোকে নিশ্চয় আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাইছে ইউনিট ডিজিটৰ ওপৰত কুৱেশ্যন আহে খুবেই ইম্পৰ্টেণ্ট হয় আৰু সববিলাক টপিকতে আপোনালোকৰ ইউনিট ডিজিট ইউজ কৰিব লাগিব আমি যি ফাৰ্ডাৰ নেক্সট টপিকছবিলাক আলোচনা কৰিম তাত আপোনালোকে গম পাব চ' এইটো আমাক দিছে 348 ইনটু 712 ইনটু 82 ষ্টাৰ দিছে এইটো ইয়াতে ষ্টাৰ মানে ষ্টাৰৰ মানে গুণনফলৰ একক স্থানৰ অংকটো 2 হ'লে ষ্টাৰৰ মান কি হ'ব মানে অলৰেডি আমাক একক স্থানৰ এই সংখ্যাটোৰ একক স্থানৰ মানটো অলৰেডি 2 দিছে অলৰেডি 2 দিছে ইউনিট ডিজিটটো 2 হ'ব বাকি ষ্টাৰৰ মানটো কি হ'ব আমাক সুধিছে ষ্টাৰৰ মানটো কি হ'ব আমাক সুধিছে অলৰেডি 2 দিছে অলৰেডি 2 দিয়ে দিছে এতে সো আমাক কি দিছে সংখ্যা 348 ইনটু 712 ইনটু 82 ষ্টাৰ দিছে নাই ৰাইট চ' ইয়াক আমি একক স্থানৰ অংকটো আমাক 2 দিছে আমি যদি একক স্থানৰ অংকটো ওলাই দিওঁ সাপোজ আমাক 2 আমি দিয়া নাই আমি ওলাব হ'লে ইয়াক এলিমিনেট কৰক ঠিক আছে ইয়াক এলিমিনেট কৰিব পাৰি ইয়াক এলিমিনেট কৰোঁ ইয়াক লৈ ল'ম 8 তাৰপিছত আমাৰ 2 আহিলে আৰু 2 আহিলে কিমান হ'ল 8 2 গুণ 16 হ'ল আৰু 6 2 গুণ 12 চ' ইও একক স্থানৰ অংকটো আমি 2 পালোঁ অলৰেডি আমাক কি 2 দিছে হয় না নাই 2 দিছে চ' 2 দিছে আমাক ষ্টাৰৰ ইয়াতে কি এটা নাম্বাৰ হ'ব যোনটো ষ্টাৰে যি জাগা লৈ আছে এই নাম্বাৰটো কি হ'ব সুধিছে ষ্টাৰৰ মানটো কিমান হ'ব সুধিছে চ' ষ্টাৰৰ মানটো ওলাব হ'লে একক স্থানত আপোনালোকে পূৰণ কৰক যদি যেনেকৈ ইয়াতে 6 আছে হয় না 6 আছে 6 লগত এই ষ্টাৰৰ সংখ্যা সাপোজ মই ষ্টাৰটো x ধৰিলোঁ x ধৰিলোঁ হয় না চ' ইয়াৰ লগত মই কি পূৰণ কৰিম যোনটোত লাষ্টত ইউনিট ডিজিটটো 2 ওলাব চ' এইটো আমি অপশ্যনে দিও চাব পাৰোঁ যদি 6 লগত আমাৰ সাপোজ আমি ইউনিট ডিজিট পালোঁ হয় না নাই 8 পালোঁ ইয়াৰ পৰা 2 পালোঁ আৰু আমি কি পালোঁ x পালোঁ ঠিক আছে x পালোঁ ইয়াতে 2টো ধৰা নাই ইয়াতে একক স্থানত 2টো দিছে আমাক তো 8 2 গুণ 16 হ'ল হয় না 16 লগত কি পূৰণ কৰিম যোনটো ইউনিট ডিজিট একক স্থানত আমাৰ 2 আহিব 16 লগত আমি চাব পাৰোঁ যেনেকৈ 2টো অলৰেডি পালোৱে 2 আছে তাৰপিছত কি হয় 16 লগত আৰু কি পূৰণ কৰিব পাৰোঁ হয় না 2 পালোঁ ৰাইট তাৰপিছত আমি পূৰণ কৰিব পাৰিম 7 পূৰণ কৰিব পাৰিম 7 6 গুণ কি হয় 42 হয় না 7 পূৰণ কৰিব পাৰি তো অপশ্যনত 7 6 গুণ 42 তো একক স্থানত আমাৰ কি আহিলে 2 আহিলে হয় না নাই চ' এনেকৈ পূৰণ কৰিলোঁ আমি কি পালোঁ 2 পালোঁ হয় না 2 পালোঁ নাই 7 6 গুণ 42 হ'ল 2 একক স্থানত 2 আহিলে তো ডেফিনেটলি আমি কি এটা নাম্বাৰ হ'ব 2 আৰু 7 অ'কে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব 2 আৰু 7 আমি অপশ্যনৰ পৰা এইটো আমি চাব পাৰোঁ যদি ইয়াক আমি xৰ জেগাত 2ও থওঁ 6 2 গুণ 12 হ'ব একক স্থানত 2 আহিলে হয় না নাই যদি আমি xৰ জেগাত ষ্টাৰৰ জেগাত আমি 7ও থওঁ তেতিয়া হ'ব 42 হ'ব হয় না নাই তো একক স্থানত 2 আহিব ৰাইট চ' গতিকে আমি 2 আৰু 7 ৰাখিলে আমাৰ কি হয় আমি ইয়াৰে কাৰেক্ট এনচাৰটো পাম একক স্থানৰ অংক 2 পাম ঠিক আছে 2 পাম অথবা 2 অথবা 7 ঠিক আছে বুজি পাইছে সকলোৱে বুজি পাইছে আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে কাইণ্ডলি আপোনালোকে টেলিগ্ৰাম চেনেলত মেছেজ দিব পাৰে বা ইয়াতে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে কি ছাৰ এইটো মই বুজি পোৱা নাই চ' মই নিশ্চয় আপোনালোকক প্ৰয়াস কৰিম ভালদৰে আকৌ বুজাই দিয়াৰ কাৰণে হয়তো শ্বৰ্টছৰ মাধ্যমেৰে বুজাই দিম নাইবা আপোনালোকক সুন্দৰভাৱে মই ভিডিঅ' বনাই কিনে বুজাই দিম ঠিক আছে চ' নেক্সট কুৱেশ্যনৰ মুভ কৰিছোঁ এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় যদি এনেকুৱা আপোনালোকে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি চাইছে এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যন নিশ্চয় দেখিছে চ' আমাক 81 ইনটু 82 83 এনেকৈ গৈ 89লৈকে সুধিছে ইয়াৰ একক স্থানৰ অংকটো কি হ'ব ইউনিট ডিজিটটো কি হ'ব হোৱাট উইল বি দ্য ইউনিট ডিজিট ইন দিছ ফিগাৰ কোনটো হ'ব চ' আমি কেনেকৈ লিখিব পাৰোঁ
আমি ইয়াতে আমি বহুত এটা ইম্পৰ্টেণ্ট কনচেপ্ট আমি পঢ়িম জানিম শিকিম অ'কে চ' আমাক আছে 81ৰ পৰা 81ৰ পৰা 82 83 84 85 86 87 88 আৰু 89 আছে 89 আছে চ' ইয়ালৈকে আমাক সুধিছে ইউনিট ডিজিটটো চ' আপোনালোকে একদম ইয়াতে আপুনি একদম যদি আপোনালোকে বেছিকেদি চাই চ' ইউনিট ডিজিটটো আমি ইয়াতে একক স্থানত কি আছে 1 আছে তাৰপিছত আমি 2 পালোঁ তাৰপিছত আমি 3 পালোঁ তাৰপিছত আমি 4 পালোঁ তাৰপিছত আমি 5 পালোঁ তাৰপিছত 6 পালোঁ তাৰপিছত 7 পালোঁ তাৰপিছত 8 পালোঁ তাৰপিছত 9 পালোঁ হয়নে 9 পালোঁ চ' আমি এক্সাম হলত আমি ইমান বাৰো সময় আছে জানো আমাৰ কি এক্সাম হলত ইমান টাইম আমি দিবৰ কাৰণে আমাৰ সময় আছে নেকি নাই নিশ্চয় ডেফিনেটলি হয়নে চ' আমি ষ্টিল মই আপোনালোক বেছিকটো বুজাই দিছোঁ চ' ইয়াত কি হ'ব 1 2 গুণ 2 আহিলে হয়নে ইয়াক আমি যেতিয়া পূৰণ কৰোঁ 2 আহিলে তাৰপিছত কিমান হ'ল 3 2 গুণ কিমান হয় 6 আহিলে হয়নে 6 আহিলে তো এতিয়া আমি একক স্থানৰ এটা অংকই পাইছোঁ হয়নে আৰু 6 4 গুণ কিমান আহিলে 24 আহিলে 24ৰ লগত আমি 2টো আমি এলিমিনেট কৰি 4 দি কৰিম আৰু 5 4 গুণ 20 আহিলে হয়নে 20ৰ পিছত কি আহিলে 0 আহিলে একক স্থানত 0 দি যিমানকে পূৰণ কৰক তো 0 আহিব চবে 0 আহিব হয়নে না চবে 0 আহিব ৰাইট 0 আহিব চবতে চ' আমি কি কৰিব পাৰোঁ চ' ইয়াতে একক স্থানত কি হ'ব এনসাৰটো 0 হ'ব বাট এইটো আপোনালোকক এইটো লং প্ৰচেছ চ' শৰ্ট প্ৰচেছ কি হ'ব যেতিয়া আপুনি কিবা এটা সংখ্যাত যদি মাল্টিপ্লাই থাকে আৰু তাতে সেই সংখ্যাৰ মাজত যদি এটা 5 থাকে ঠিক আছে ইউনিট ডিজিট সংখ্যাত যদি 5 এটা থাকে তো তাৰ আনসাৰ যদি তাৰ লগত মাল্টিপ্লাই কৰা নাম্বাৰ ইভেন হয় যদি যুগ্ম সংখ্যা হয় তেতিয়া সদায় ইয়াৰ ইউনিট ডিজিট 0 আহিব সদায় ইউনিট ডিজিট 0 আহিব এইটো আপোনালোকে পাহৰি নাযাব ঠিক আছে সদায় 0 আহিব চ' আপোনালোকে জাষ্ট চকুমজি যদি ইয়াতে আপোনালোকে ইয়াতে 81 82 83 তাৰপিছত 84 আহিব 85 আহিব 85 আহিছে ন তো 5ৰ পিছত কি আছে 86 আছে গতিকে ইভেন নাম্বাৰ আছে ঠিক আছে চ' বা তাৰে আগত কি আছে ইভেন নাম্বাৰ 4 আছে তো 5ৰ লগত 4 অবভিয়াছলি পূৰণ কৰিলে 20 হ'ব হয় না চ' ইউনিট ডিজিট সংখ্যাত কিমান আহিব একক স্থানত অংকত কিমান আহিব 0 আহিব হয় না চ' 5 থাকিলে আপোনালোকে চকুমজি আপোনালোকে 0 দিব অ'কে চকুমজি 0 দিব 5 থাকিলে ঠিক আছে চ' আমি নেক্সট আৰু বুজিম অড নাম্বাৰ থাকিলে কি হয় আপোনালোকক কম যদি অড নাম্বাৰ থাকে তো ইয়াৰে আনসাৰ 0 পালোঁ আমি 0 পালোঁ যদি অড নাম্বাৰ থাকে যদি আপোনালোকক এনেকৈ নাম্বাৰটো সুধিলেহেঁতেন 81 তাৰপিছত 83 থাকিলে যদি 85 থাকিলে 87 যদি থাকিলেহেঁতেন 87 থাকিলে তেতিয়া আপোনালোক কি হ'লেহেঁতেন আমি 1 পালোঁ 3 পালোঁ 5 পালোঁ 7 পালোঁ 3 5 3 15 আৰু 7 5 35 যদি এতিয়া ইভেন ইয়াতে অড আছে চাওক ইয়াতে অড আছে অযুগ্ম সংখ্যা আছে চ' ইয়াতে ইউনিট ডিজিটটো সদায় 5 আহিব ইয়াতে ইউনিট ডিজিটটো সদায় 5 আহিব ঠিক আছে যদি এনেকুৱাকৈ যদি থাকে ঠিক আছে এনেকুৱাকৈ থাকে যদি তেতিয়াহ'লে আপোনালোকৰ 5 আহিব ইউনিট ডিজিটত ঠিক আছে চ' এইটো এটা অড আৰু ইভেনৰ এইটো কনচেপ্ট হয় আপোনালোকে বুজি পাব নেক্সট কুৱেশ্যন আৰু কৰিলে ভালদৰে আপোনালোকৰ আৰু বুজি পাব ইয়াতে আশা কৰিছোঁ আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈছে বহুত ইজি কুৱেশ্যন হয় পঢ়িলে আমি কৰিলে বাট বহুতে এইবিলাক পৰীক্ষা হলত হয়তো এৰি আহে হয়তো নকৰে নেক্সট কুৱেশ্যন আমাক সুধিছে হোৱাট উইল বি দ্য ইউনিট ডিজিট ইন দ্য প্ৰডাক্ট অফ অল অড প্ৰাইম নাম্বাৰৰ প্ৰডাক্টৰ ইউনিট ডিজিটটো সুধিছে অল প্ৰাইম নাম্বাৰ সুধিছে দেই আমাক এটা বাউণ্ডাৰী দিয়া নাই লাইক 1ৰ পৰা 10 লগি বা 1ৰ পৰা 20 লগি এনেকৈ বাউণ্ডাৰী আমাক দিছে হোৱাট উইল বি দ্য ইউনিট ডিজিট ইন দ্য প্ৰডাক্ট অফ অল প্ৰাইম নাম্বাৰ চ' আমি প্ৰাইম নাম্বাৰ ছিষ্টেমৰ প্ৰথম লেকচাৰটোতে আমি প্ৰাইম নাম্বাৰৰ বিষয়ে পঢ়িছোঁ হয়নে প্ৰাইম নাম্বাৰ কি হয় অড প্ৰাইম নাম্বাৰ কি হয় এটা অনলি প্ৰাইম নাম্বাৰ আছে যোনটো ইভেন 2টো হৈছে অনলি ইভেন প্ৰাইম নাম্বাৰ যুগ্ম সংখ্যা প্ৰাইম নাম্বাৰৰ 2টো অনলি ইভেন প্ৰাইম নাম্বাৰ হয় না অনলি 2টো আছে যোনটো ইভেন প্ৰাইম নাম্বাৰ হয় তাৰপিছত বাকী যিমানবোৰ আছে সব অড হয় চ' অড প্ৰাইম নাম্বাৰৰ কথা সুধিছে আমাক চ' অড প্ৰাইম নাম্বাৰ হ'লে কিমান ষ্টাৰ্ট হ'ব 3ৰ পৰা ষ্টাৰ্ট হ'ব হয়নে 3ৰ পিছত কি হ'ব 5 আহিব 5ৰ পিছত 7 আহিব 7ৰ পিছত 11 আহিব 11ৰ পিছত কি আহিব 13 আহিব
13 পিছত কি আহিব 17 আহিব সো এনেকৈ গৈ থাকিব হা ইনফাইনাইট নাম্বাৰলৈকে গৈ থাকিব সো আমি থৰি এনেকৈ কৰিম আমি এনেকৈ থৰি কৰিম আমি কি কৰিম স্মাৰ্ট টিক ইউজ কৰিম এতিয়া আমি কি পঢ়িলোঁ যোনটো যেতিয়া 5 থাকে কিবা এটা ইউনিট ডিজিটৰ সংখ্যা যদি 5 থাকে যদি তাৰে আগৰ সংখ্যাটো যদি ইভেন হয় তেতিয়াহ'লে তাৰ এনসাৰ 0 হ'ব আৰু যদি তাৰ সংখ্যাটো অড হয় অযুগ্ম হয় তাৰ তেতিয়াহ'লে এনসাৰ কি হ'ব তাৰ কি হ'ব 5 হ'ব তো এতিয়া কিমান 5 3 গুণ 15 আহিলে হয় না নাই 15 লগত 15 ইয়াতে ইউনিট ডিজিট কিমান পালো 5 পালো সো 15 পিছত 5 এদি 7 পূৰণ কৰক 5 এদি 7 পূৰণ কৰক কিমান হ'ল 35 আহিলে ৰাইট 35 তো 5 পালো হয়নে 35 আহিলে তাৰ পিছত একক পূৰণ কৰক 35 এদি 5 গুণ 5 পালো হয়নে নাই আৰু 3 পূৰণ কৰক আৰু কিমান পালো 5 3 গুণ 15 পালো ইউনিট ডিজিটত সদায় একক স্থানত অংকটো আমি 5 পালো আৰু 7 পূৰণ কৰক এগেইন 5 পালো তো ইয়াৰ আনসাৰ 5 হ'ব ঠিক আছে যিমানলৈকে গৈ থাকে অড নাম্বাৰত 5 আছে না ইয়াৰ আনসাৰটো 5 হ'ব ওকে অপশন নাম্বাৰ সি এ কাৰেক্ট আনসাৰ 5 ঠিক আছে আনসাৰ 5 বুজি পাইছে সো এইটোৱে মেইন কনসেপ্ট হয় ইউনিট ডিজিটৰ আৰু এতিয়া আমাৰ অলপ ভাল কোৱেশ্চন আৰু আছে তেতিয়া আৰু এতিয়া আপোনালোকৰ ভাল লাগিব এইবিলাক কোৱেশ্চন কৰি কিনে সো মই লাইভ ফৰ্মত দিব পৰা নাই বিকজ লাইভত দিয়াৰ কাৰণে সময়ৰ অভাৱ হৈ আছে লাইভত দিলে মোৰো ভাল লাগিলহেঁতেন আৰু আপোনালোকৰ লগত ডাইৰেক্টলি ডাউট সুধিব বাট আপোনালোকে ষ্টিল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে ঠিক আছে বাকী মই এটা ক্লাছে লাইভ আহিম দিনত বিকজ ময়ো বহুত ব্যস্ত থাকোঁ মই অনলি এটা হয়তো ৰাতিৰ সময়ত মই অনলি জিকে ক্লাছটো কৰিম লাইভত ওকে আফটাৰ 9 বা 8:30 অৰ 9 এনেকা টাইমত জিকে ক্লাছটো আপোনালোকৰ অসম পুলিচ আৰু এডিআৰি কাৰণে জিকে ক্লাছটো মই লাইভত আহিম বাকী মেথছৰ ক্লাছটো আপোনালোকক ৰেকৰ্ডৰ ফৰ্মত দিম ওকে সো আমাক নেক্সট সুধিছে হোৱাট উইল বি দ্য ইউনিট ডিজিট অফ এইটো কি হয় এই সংখ্যাটো কি আছে এই 1 এইটো চিহ্নটো কি বুজায় এই চিহ্নটো কি বুজায় বাৰু কোনোবাই জানে সো ইয়াক আমি কি ফেক্টৰিয়েল বুলি কওঁ ঠিক আছে ক্লিয়াৰ ইয়াক আমি ফেক্টৰিয়েল বুলি কওঁ সো অসমীয়াত ক'ব গ'লে ক্ৰমগুণিতক ওকে ক্ৰমগুণিতক ইয়াক কওঁ ইয়াক ফেক্টৰিয়েলটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ছাপ'জ আমি যিকোনো এটা সংখ্যা n ইয়াক আমি এনেকৈও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বাট আপোনালোকৰ কেতিয়াবা এনেকৈও থাকে ঠিক আছে এনেকৈও থাকে সো ফেক্টৰিয়েলটো চিহ্নটো এনেকৈও থাকে ঠিক আছে n নাম্বাৰ যিকোনো n নাম সো ইয়াৰ ফেক্টৰিয়েল মানে ছাপ'জ আপোনাক n সংখ্যা দিলে ফেক্টৰিয়েল nৰ আপোনালোকক মান ওলাব লাগে তেতিয়াহ'লে আপোনালোকে nৰ ফেক্টৰিয়েল কেনেকৈ ওলাব ক্ৰমগুণিতক কেনেকৈ ওলাব n 1 2 3 4 5 একদম n নাম্বাৰলৈকে আপোনালোকে এনেকৈ ফেক্টৰিয়েল ওলাব পাৰে ঠিক আছে সো এইটো একৰ ছাপ'জ এক্সাম্পল মই দিলোঁ একৰ ফেক্টৰিয়েল একৰ ক্ৰমগুণিতক কি হ'ব একৰ ফেক্টৰিয়েল ইয়াত আমাৰ 1 আছে এনেকৈ আছে বা এনেকৈও আমি লিখিব পাৰোঁ হয়নে এনেকৈও লিখিব পাৰোঁ ঠিক আছে অলপ হেণ্ডৰাইটিংটো এক্সেল আমাক 1 আছে এনেকৈ আছে আৰু আমি এনেকৈও লিখিব পাৰোঁ 1টো ঠিক আছে সো একৰ ফেক্টৰিয়েল কি হ'ব একৰ ফেক্টৰিয়েল অফ 1 1 হ'ব ঠিক আছে একৰ লগত 1 যোগ কৰিলে কি 1 হ'ব হয়নে নাই সো 2ৰ ফেক্টৰিয়েল কি হ'ব 2ৰ ফেক্টৰিয়েল কি হ'ব 1 ইনটু 2 কিমান হ'ব 2 হ'লে 3ৰ ফেক্টৰিয়েল কি হ'ব এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই 1 2 3 ঠিক আছে কিমান হ'ল 6 আহিলে 4ৰ ফেক্টৰিয়েল কি হ'ব 4ৰ ফেক্টৰিয়েল 1 2 3 4 কিমান আহিব 3 2 6 6 4 24 আহিলে হয়নে 24 আহিলে তো 5ৰ ফেক্টৰিয়েল কি আহিব 5ৰ ফেক্টৰিয়েল কি আহিব 1 2 3 4 5 কিমান হ'ব 5 4 গুণ 20 20 6 গুণ 120 120 আহিব সো এনেকৈ ফেক্টৰিয়েল ওলাব লাগে ঠিক আছে n যিমান সংখ্যা হওক যিমান n নাম্বাৰ হওক সো আপোনালোকে এনেকৈ ফেক্টৰিয়েল ওলাব লাগিব ঠিক আছে সো এইটো ফেক্টৰিয়েল এইটো কনচেপ্ট হয় যদি এনেকৈ চিহ্ন থাকে ভয় নাখাব এইটো ক্ৰমগুণিতক চিহ্ন হয় আৰু ইয়াক আমি ইংলিছত ফেক্টৰিয়েল বুলি কওঁ ঠিক আছে সকলোৱে নোটছ কৰি যাব ঠিক আছে মেথছৰ মই নোটছটো আপোনালোকক মেথছৰ যদি নোটছ কৰে তেতিয়াহে আপোনালোকৰ লাইক লাভ হ'ব যদি মেথছৰ নোটছ নকৰে না
তেতিয়াহ'লে আপোনালোকৰ একো লাভ নহ'ব মই জিকে নোটছ কৰিবলৈ নকওঁ আপোনালোক বাট মেথছৰ আপোনালোক নোটছ বনাব দিম বিকজ মেথছ আপুনি যিমানে নোটছ বনাব যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ মেথছ ইম্প্ৰুভ হ'ব আৰু কোনোবাই যদি কৈছে ভাবিছে মই পিডিএফৰ পৰা ডাইৰেক্ট কৰিম অসম্ভৱ আপুনি কেতিয়াও আপোনাৰ মেথছ ইম্প্ৰুভ নহয় যদি পিডিএফৰ পৰা এনেকৈ আপোনালোকে ভাবে বাছ পিডিএফটো আপোনালোকে কুৱেশ্যন কৰাৰ কাৰণে ল'ব পাৰে বাকী নোটছখিনি মই যিখিনি বুজাইছোঁ সেইখিনি নোটছ আপোনালোকে কৰি থ'ব ঠিক আছে ফেক্টৰিয়েল কি হয় আগতে ইউনিট ডিজিট কি হয় নাম্বাৰ ছিষ্টেমৰ বিষয়ে বহুত পঢ়াইছোঁ সেই আটাইবোৰ নোটছ আপোনালোকে বুজি চাব ঠিক আছে চ' আমাক সংখ্যাটোত কি দিছে সংখ্যাটো দিছে 1 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল আৰু একদম 99 লৈকে দিছে যোগ 99 লৈকে দিছে চ' 99 লৈকে দিছে চ' আমি চাওঁ হওক ইয়াক কৰোঁ ঠিক আছে 1 ফেক্টৰিয়েল দিছে প্লাছ 2 ফেক্টৰিয়েল দিছে প্লাছ 3 ফেক্টৰিয়েল দিছে প্লাছ 5 ফেক্টৰিয়েল দিছে প্লাছ তাৰপিছত ডট প্লাছ 99 ফেক্টৰিয়েল দিছে হয় না 99 ফেক্টৰিয়েল দিছে ৰাইট 99 ফেক্টৰিয়েল দিছে চ' আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ চ' 1 ফেক্টৰিয়েল কিমান মান পালোঁ 1 পালোঁ 2 ফেক্টৰিয়েল কিমান হয় 2 পালোঁ হয় না নাই 3 ফেক্টৰিয়েল কিমান হ'ব 3 ফেক্টৰিয়েল এই মাত্ৰ আপোনালোক ক'লোঁ 6 পালোঁ হয় না তাৰপিছত 4টো মই দিয়া নাই ইয়াতে 4টো এড কৰিব 4 ফেক্টৰিয়েল মই এতিয়া লিখি দিছোঁ দেই ৰ'ব 4টো দিয়া নহ'ল চ' 4 ফেক্টৰিয়েল প্লাছ 5 ফেক্টৰিয়েল দিছে তাৰপিছত আমি কি পালোঁ 4 ফেক্টৰিয়েল কিমান পাইছিলোঁ আমি 4 ফেক্টৰিয়েল 24 পাইছিলোঁ হয় না 24 পাইছিলোঁ 24ৰ ইউনিট ডিজিটটো কি লিখিম অভিয়াছলি 4 লিখিম হয় না 4 লিখিম তাৰপিছত 5ৰ ফেক্টৰিয়েল কিমান পালোঁ 120 পালোঁ 120ৰ ইউনিট ডিজিটটো কিমান হ'ব 0 হ'ব 0 হ'ব হয়নে 0 হ'ব তো এনেকৈ গৈ কি হ'ব আমি 4 5 তাৰপিছত কি হ'ব 0 তাৰপিছত কি হ'ব 6 ফেক্টৰিয়েলতো অভিয়াছলি আপোনালোকৰ 0 আহিব অ'কে 0 আহিব আপোনালোকে কৰি চাব পাৰিব তো 99 লৈকে আমি কি পাম তো এতিয়া আমি অলপ আগতে এটা কনচেপ্ট কৰিলোঁ 5ৰ পিছত যিমানে আমি ওলাওঁ ইউনিট ডিজিট ইয়াৰ মান সদায় 0 হ'ব ঠিক আছে চ' আমি এতিয়া চাওক 2 1 3 তাৰপিছত কিমান আহিলে তাৰপিছত 6 3 9 আহিলে হয় না 9 4 13 চ' গতিকে আমি কিমান পালোঁ আমাৰ ইউনিট ডিজিটত 13 আহিলে হয় না 13 আহিলে ইয়াতে যিমানে কৰিব ইয়াতে গোটেই 0 আহি থাকিব ঠিক আছে গতিকে আপোনালোকে এইবিলাক আপোনালোকে 0 আহিব ইয়াতে ইউনিট অলপ আগতে আমি ফেক্টৰিয়েলৰ বিষয়ে ক'লোঁ 5ৰ পিছত আপোনালোকে যি সংখ্যাই পূৰণ কৰক ইভেন যি সংখ্যাই 5ৰ পিছত 6 আহিব হয় না 6 5 গুণ 30 আহিব চ' আপোনালোকে ইয়াৰ ইউনিট ডিজিট সদায় 0 পাব ঠিক আছে ইউনিট ডিজিট সদায় 0 পাব গতিকে আমি ইপিনে 99 লৈকে আমি নাযাওঁ ঠিক আছে চ' ইয়াতে আমি পালোঁ 6 3 9 9 4 13 আহিলে চ' আনচাৰ নাম্বাৰ আমাৰ ইউনিট ডিজিটত কি পালোঁ 3 পালোঁ ঠিক আছে আনচাৰ 3 উইল বি কাৰেক্ট আনচাৰ অ'কে অপশ্যন নাম্বাৰ বি কাৰেক্ট হ'ব চ' 3 ইয়াতে কাৰেক্ট হ'ব চ' এইবিলাক একদম বেছি হয় এনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে আপোনালোকে ভয় নাখাব সুন্দৰভাৱে আপোনালোকে কুৱেশ্যন কৰিব পাৰে নেক্সট কুৱেশ্যন আহক ইয়াক আমি সলভ কৰোঁ ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ চ' আমাক দিছে ইয়াতে 1 2 3 3 বহুত মাল্টিপ্লাই কৰিব দিছে আৰু ভাগ কৰিব দিছে 10 দি চ' আমি ইয়াক কি কৰিব পাৰোঁ ইয়াক কেনেকৈ এলিমিনেট কৰিব পাৰোঁ ইয়াত মই লিখি নিদিওঁ চ' ইয়াতে আমি ইয়াক 10ৰ পৰা 10ক এলিমিনেট কৰিলোঁ হয়নে নাই ফেক্টৰিয়েল কৰিব লাগে 10ৰ পৰা 10ক আমি কাটিলোঁ যিহেতু আমাৰ ডিভাইড কৰিব দিছে 10 দি তো আমি এতিয়া চাওঁ হওক বাকী 1 2 3 4 5 6 7 8 9 লৈকে আছে হয় না 9 লৈকে আছে চ' 9 অলপ আগতে কি কৰিলোঁ 5ৰ লগত যদি ইভেন নাম্বাৰ থাকে ফেক্টৰিয়েল ওলাব 5ৰ লগত যদি আমি ইউনিট ডিজিট ওলাবৰ পিছত আমাৰ ইভেন নাম্বাৰ থাকে তেতিয়াহ'লে তাৰ ইউনিট ডিজিট সদায় 0 আহিব যদি অড নাম্বাৰ থাকে 5ৰ লগত যদি এতিয়া 5 4 গুণ ইয়াতে আপোনালোকে কৰি চাওক 1 2 গুণ 2 2 3 গুণ
ছয় 6 4 গুণ 24 24 পিছত 4 5 গুণ কিমান হ'ব 20 হ'ব হয় না 4 4 5 কিমান হ'ল 20 আহিলে 20 আহিব মই অলপ আগতে আগৰ কোৱেশ্চনটো কৰাইছিলোঁ দেই এনেকৈ জাষ্ট এতিয়া মই বহুত পূৰণ কৰি দিয়া নাই ইয়াতে ঠিক আছে ইয়াতে কিমান 6 4 গুণ 24 আহিলে না 24 আহিলে 24 পিছত ইয়াতে ইউনিট ডিজিট 4 পিছত 5 পূৰণ কৰিলোঁ কিমান 20 আহিলে তো 0 আহিলে তাৰপিছত আকৌ আপুনি 0ৰ পৰা যিমান সংখ্যা পূৰণ কৰক সি 0 আহিব জানো 0 নাহিব জানো হয় না সো 5 যেতিয়া থাকিব না তো ইয়াৰে আনসাৰ সদায় 0 আহিব যদি যুগ্ম সংখ্যা থাকে সদায় 0 আহিব যদি অযুগ্ম সংখ্যা থাকে তেতিয়া 5ৰ লগত যেতিয়া ইউনিট ডিজিট ওলাব হ'লে তেতিয়াহ'লে কেতিয়া হ'ব 5 আহিব সো ইয়াতে আনসাৰ নান হ'ব কোনোটাও নহয় বিকজ ইয়াতে 0 নাইয়ে নান এবভ হ'ব ওকে নান হ'ব বুজি পাৰে সো এনেকুৱা ধৰণৰ ইউনিট ডিজিটৰ কুৱেশ্যন আহে নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ এই যা এতিয়াহে আপোনালোকৰ ভাল কুৱেশ্যন আহিছে বাকীটো বেছিক আছিল আপোনালোক বুজোৱাৰ কাৰণে সেইবিলাক কুৱেশ্যন লৈছিলোঁ এতিয়া আপোনালোকে ক'ব লাগিব এইটো কুৱেশ্যনৰ আনসাৰ কমেণ্ট কৰিব কাৰ মই ইয়াতে টোটেল যিমান কুৱেশ্যন কৰিম না তাৰে আপোনালোকে কিমানটা কৰিব পাৰিছে ঠিক আছে কিমানটা কৰিব পাৰিছে সেইটো আপোনালোকে ক'ব পাৰিব লাগিব ঠিক আছে এটা কনসেপ্ট কৰিছোঁ ইউনিট ডিজিট কিছুমান আমাৰ নো চেঞ্জ ডিজিট আছে আৰু কিছুমান চেঞ্জ আছে 1 ৰ পৰা 10 লৈকে ইউনিট ডিজিট হ'ব তো 1 ৰ পৰা 9 লৈকে হ'ব হয় না নাই বা তো কিছুমান নো চেঞ্জ আছে সৰি 0 ৰ পৰা 9 লৈকে হ'ব হয় না নাই ইউনিট ডিজিট ওলাব হ'লে কিছুমান অংকৰ নো চেঞ্জ আছে সেই চেঞ্জখিনি আমি জানিম সো যেতিয়া ইয়াতে পাৱাৰ থাকিব না পাৱাৰ থাকিলে আপোনালোকে ইয়াকে পাৱাৰটো সৰু কৰাৰ কাৰণে কি কৰিব লাগে মই সেইটো কৈ আছোঁ সো সাপোজ মই এটা কৈছোঁ এক্সাম্পল দিছোঁ 3 ৰ পাৱাৰ 1 আছে কিমান হ'ব 3 আহিব 3 ৰ পাৱাৰ 2 আছে কিমান আহিব 9 আহিব হয় না 9 আহিব 3 ৰ পাৱাৰ 3 আছে কিমান আহিব 27 আহিব 27 আহিব হয় না তাৰপিছত 3 ৰ পাৱাৰ 4 আছে কিমান আহিব 3 ৰ পাৱাৰ 4 হ'লে কিমান হ'ব 81 আহিব হয় না 81 আহিব ৰাইট 81 আহিব আৰু 3 ৰ পাৱাৰ 5 থাকিলে কিমান আহিব 343 আহিব হয় না 343 আহিব না 343 আহিব 3 পাৱাৰ চাওক চাৰিটা নাম্বাৰৰ পিছত সংখ্যাৰ পিছত ই কি হৈছে ৰিপিট হৈছে ইয়াৰ ইউনিট ডিজিটটো ৰিপিট হৈছে ইয়াতে 3 আছে আৰু ইয়াতে 3 আছে ইয়াৰ ইউনিট ডিজিটটো ৰিপিট হৈছে হয় না ই ৰিপিট হৈছে চাৰিটা সংখ্যাৰ পিছত ঠিক আছে আফটাৰ 4 নাম্বাৰ ই কি হৈছে ই ৰিপিট হৈছে সো তেনেকৈ আমি 2 ৰ চাওঁ 2 ৰ পাৱাৰ কিমান হয় 1 হ'লে আমি 2 থাকিলে 2 ৰ পাৱাৰ 2 থাকিলে কিমান হ'ল 4 থাকিলে 2 ৰ পাৱাৰ যদি 2 ৰ পাৱাৰ 3 থাকিলে কিমান হ'ল 2 ৰ পাৱাৰ 8 আহিলে হয় না 2 ৰ পাৱাৰ 3 8 তাৰপিছত 2 ৰ পাৱাৰ যদি 4 থাকে কেতিয়া কিমান হ'ব 16 হ'ব আৰু 2 ৰ পাৱাৰ 5 থাকিলে কিমান হ'ব 32 হ'ব 32 চাওক ইয়াতে চাওক চাৰিটা নাম্বাৰ পিছত ই আকৌ ইয়াৰ ইউনিট ডিজিটটো ৰিপিট হৈছে ইয়াতে 2 পাইছোঁ আৰু ইয়াতে 2 পাইছোঁ হয় না সো পাৱাৰ থাকিলে ইয়াৰ চাব চাৰিটা নাম্বাৰৰ পিছত ইয়াৰ ইউনিট ডিজিটটো ৰিপিট হ'ব ঠিক আছে ৰিপিট হ'ব আৰু কেইটামান সংখ্যা আছে যোনকেইটা নো চেঞ্জ আছে ঠিক আছে নো চেঞ্জ আছে ইয়াৰ ইউনিট ডিজিট ইয়াৰ পাৱাৰ যিমানে ৰাখক কেইটামান সংখ্যা যিমান আছে 0 ৰ পাৱাৰ আপোনালোকে যিমানে ৰাখক 1000 ৰাখক কৰোৰ ৰাখক সি সদায় 0ই হ'ব 1 ৰ পাৱাৰ আপোনালোকে যিমানে ৰাখক 1 ৰ পাৱাৰ সি যিমানে ৰাখক 101 21 বা সি কিমান হ'ব সি 1ই হ'ব হয় না নাই তাৰপিছত 5ৰ পাৱাৰ আপোনালোকে যিমানে ৰাখক সি 5এ থাকিব ঠিক আছে যিমানে ৰাখক 5ৰ পাৱাৰ কিমান হ'ল 25 হ'ল স্কুৱেৰ কৰিলোঁ হয় না 5ৰ পাৱাৰ 2 থাকিলে 5 5 25 হ'ল 5ৰ পাৱাৰ 3 থাকিলে কিমান 125 হ'ল সো সি ইউনিট ডিজিটৰ সংখ্যা একক স্থানত সি কি আহিব সদায় 5এ আহিব আৰু 6ৰ স্থানত যিমানে পাৱাৰ থাকক ইয়াৰ ইউনিট ডিজিটটো সদায় 6 আহিব 6 × 37 হয় না সো ইয়াৰ সংখ্যা এইকেইটা নো চেঞ্জ আছে এইকেইটাৰ কোনো চেঞ্জ নহয় ঠিক আছে কোনো পৰিৱৰ্তন নহয় নো চেঞ্জ ইউনিট ডিজিট হয় এইকেইটা নো চেঞ্জ এইকেইটা 1ৰ পৰা 6 লৈকে 0 1 5 6 এইকেইটা অংকৰ কেতিয়াও এইকেইটাৰ কেতিয়াও কি হ'ব ইয়াৰ ইউনিট ডিজিট চেঞ্জ নহ'ব ই নো চেঞ্জ ৰূপত থাকিব ই সলনি নহয় ঠিক আছে এইবিলাক কনচেপ্ট দিয়ে নোট কৰি ৰাখিব সকলোৱে নোট কৰি ৰাখিব এইবিলাক কনচেপ্ট ঠিক আছে নোট কৰি ৰাখিব সো আহক আমি এতিয়া এইটো কুৱেশ্যন এই কনচেপ্টৰ মাধ্যমেৰে আমি কৰোঁ ঠিক আছে এইবিলাক মই মুছি দিছোঁ বিকজ আপোনালোকে নোটছ কৰিব বুলি আশা কৰিছোঁ
আৰু পিডিএফত এইবিলাক আপোনালোকে এনেকৈ দিলে আপোনালোকে নাপায় অনলি কুৱেশ্যন আনচাৰখিনিয়ে পাব বিকজ মই এইটো আৰু ৰিপিট কৰি কনচেপ্ট আৰু আপোনালোকক লাইক ইয়াতে লিখিবৰ কাৰণে সময় অবভিয়াছলি নাথাকিব অ'কে গতিকে আপোনালোকে নিজে নোটছ কৰিলে বেছি বেটাৰ হ'ব চ' আমাক কি দিছে আমাক ইয়াতে দিছে 342 আৰু পাৱাৰ দিছে 82 দিছে 342 ইয়াতে পাৱাৰ 82 দিছে 82 দিছে তাৰপিছত 117 ইয়াতে পাৱাৰ দিছে আমাক 63 তাৰপিছত 316 ইয়াতে পাৱাৰ দিছে আমাক 58 অ'কে ইয়াৰ মানটো আমাৰ ইউনিট ডিজিট ওলাব লাগিব চ' পাৱাৰটো ইমান লাৰ্জ পাৱাৰ ইয়াক সৰু কৰাব হ'লে ইউনিট ডিজিটৰ সংখ্যাত আপোনালোকে ইয়াক 4 দি ডিভাইড কৰিব 4 দি ভাগ কৰিব ঠিক আছে 4 দি ভাগ কৰিব 83 4 দি ভাগ কৰিলে কিমান হ'ব 83 যদি আমি 4 দি ভাগ কৰোঁ 20 4 গুণ 80 হ'ল 20 4 গুণ 80 হ'ল হয় না 80 হ'লে ই ৰিমাইণ্ডাৰ কিমান থাকিলে ৰিমাইণ্ডাৰ 3 থাকিলে ৰিমাইণ্ডাৰ 82 নহয় সৰি 82 আছে না 80 ক্ষমা কৰিব 83 টো ইফালে সৰি দে 82 আছে 83 নহয় দে 83 অ'কে একো নাই 4 আছে 82 আছে হা 82 20 4 গুণ কিমান 80 হ'ল হয় না 20 4 গুণ 80 20 4 গুণ 80 হ'ল না 80 হ'ল তো ৰিমাইণ্ডাৰ কিমান থাকিলে 2 থাকিলে চ' ইয়াক আমি পাৱাৰটো সৰু কৰাৰ কাৰণে আমি ইয়াক 4 দি ডিভাইড কৰিলোঁ চ' 2ৰ পাৱাৰ এতিয়া কি আহিব ৰিমাইণ্ডাৰটো আমি 2ৰ পাৱাৰ 2 দিম ঠিক আছে আৰু কমপ্লিট ডিভিজিবল হ'লে মই কি হয় সেইটো বুজিম বাকি তাৰপিছত ইয়াতে 7 ইউনিট ডিজিটত আছে এইবিলাক ইউনিট ডিজিট এইবিলাক এলিমিনেট কৰক এইবিলাক 7ত কি হ'ল 15 4 গুণ 60 হয়নে নাই 60 হ'ল 60ৰ লগত ৰিমাইণ্ডাৰ কিমান থাকিলে 15 দি 4 পূৰণ কৰক কিমান 60 হ'ব হয়নে নাই চ' 7ৰ পিছত কিমান আহিব 60 হ'লে ৰিমাইণ্ডাৰ 3 থাকিলে চ' ইয়াতে আমি পাৱাৰ ইয়াতে 7ৰ পাৱাৰ 3 আহিব 7ৰ পাৱাৰ 3 6ত অলপ আগতে কৈছোঁ 6ত আপুনি যিমানে পাৱাৰ থাকক 100 100 200 500 লাখ যিমানে পাৱাৰ থাকিব তাৰ ইউনিট ডিজিটত সদায় 6 আহিব তো গতিকে আমি 6 ইয়াতে এজ ইট ইজ 6 বহাম ইয়াতে আমি 6 বহাম ঠিক আছে 6 বহাম ঠিক আছে চ' 2ৰ পাৱাৰ 2 কিমান হ'ব 2ৰ পাৱাৰ 2 4 আহিলে 7ৰ কিমান হ'ব 7ৰ 7 এনেকৈ পূৰণ কৰক 7 কিমান হ'ব 7 49 আৰু ইপিনে 49 7 গুণ কিমান হ'ব 343 হ'ব হয় না 7ৰ কিউব কিমান হ'ব 343 হ'ব 342 এইবিলাক আপোনালোকে 20লৈকে পূৰা মনতে থাকিব লাগে তাৰপিছত ইপিনে 6 চ' গতিকে আমি এতিয়া ইয়াৰ ইউনিট ডিজিট পূৰণ কৰোঁ আহক 2 3 6 কিমান আহিল 3 গুণ 6 আৰু 6 গুণ 6 3 গুণ 6 আৰু ইপিনে মোৰ ভুল হ'ল ন সৰি ইয়াতে 4 হ'ব লাগে না মোৰ ভুল হ'ল 4 হ'ল ইয়াতে 4 হ'ল সৰি মাজে মাজে ভুলি যায় 4 কিবা এটা বস্তুত সোমোৱাৰ পিছত লাইক 4 হ'ল হয় না নাই 4 গুণ 12 পালোঁ হয় না 4 গুণ 12 পালোঁ হয় না তাৰপিছত আৰু 2 দি 6 পূৰণ কৰক 2 দি 6 পূৰণ কৰোঁ কিমান পালোঁ আমি 2 দি 6 পূৰণ কৰিলে 12 পালোঁ চ' ইউনিট ডিজিট কিমান আহিলে ইউনিট ডিজিট 2 আহিলে হয় না 12ৰ 2 ইউনিট ডিজিট হ'ল তো আনচাৰ আমাৰ 2 হ'ব আনচাৰ 2 হ'ব অ'কে অপশ্যন নাম্বাৰ বি কাৰেক্ট হ'ব অ'কে চ' আনচাৰ উইল বি 2 অ'কে 4 গুণ 12 ইয়াক এলিমিনেট কৰিলোঁ আমি এতিয়া আৰু 2 দি আমি 6 পূৰণ কৰোঁ 12 পালোঁ হয়নে 2 দি 6 পূৰণ কৰোঁ 12 পালোঁ চ' ইউনিট ডিজিট কিমান হ'ব 2 হ'ব নেক্সট কুৱেশ্যন ভাল লাগিছে আশা কৰিছোঁ আপোনালোক কুৱেশ্যনবিলাক কৰি চ' ইয়াতে বহুত ডাঙৰ নাম্বাৰ আছে ইয়াক আপোনালোকে কেনেকৈ কৰিব পাৰোঁ এইটো সংখ্যা কেনেকৈ কৰিব 2464 পাৱাৰ বহুত আছে 1793 ইয়াক কেনেকৈ কৰিব অলপ আগতে আপোনালোকক কৈছিলোঁ ইয়াৰ আনচাৰ 0 আহিব ইয়াৰ আনচাৰ 0 আহিব কিয় 0 আহিব আপুনি এক্সাম হলত ইমান ডাঙৰ সংখ্যা আপুনি মাল্টিপ্লাই কৰা আপোনাৰ লাইক ইয়াৰ পাৱাৰ ওলোৱা ভাগ কৰা বহুত টাইম লাগিব চ' আপোনালোকে ন'টিছ কৰিব ইয়াত পাৱাৰ ইয়াৰ ইউনিট ডিজিটৰ 5 আছে না অলপ আগতে আপোনালোক কনচেপ্ট বুজাইছিলোঁ চ' 5ৰ লগত যিয়ে মাল্টিপ্লাই কৰক ইয়াৰ কি থাকিব ইয়াতে তাৰপিছত আগৰ নাম্বাৰ ইয়াত কি হ'ব ইউনিট ডিজিট 0 আহিব আৰু 5 আহিব হয়তো অ'কে চ' ষ্টিল আপোনালোকক বুজোৱাৰ কাৰণে মই এইটো কৈছোঁ কওঁ অ'কে বেছিকেলি যাওঁ 2 4
0.64 পাৱাৰ আছে 1793 তাৰপিছত 615 পাৱাৰ আছে 317 আছে তাৰপিছত 131 পাৱাৰ আছে 491 চ' পাৱাৰটো সৰু কৰাৰ কাৰণে আপোনালোকক কি কৈছিলোঁ পাৱাৰটো সৰুৰ কৰাৰ কাৰণে আপোনালোকক ভাগ কৰিব পাৰিছিলোঁ 4 দি ইয়াকে 1793 আপোনালোক 4 দি ভাগ কৰক কিমান আহিব 4 4 গুণ 16 1 থাকিলে তাৰপিছত আকৌ 4 4 গুণ 16 আহিলে হয়না 16 আহিলে 3 পালোঁ আমি 19 3 পালোঁ 32 8 3 গুণ 8 4 গুণ 32 গতিকে কিমান হ'ব 448 ইনটু 4 কিমান হ'ব 1792 আহিব হয় না তাৰপিছত এক ৰিমাইণ্ডাৰ থাকিলে হয় না এক ৰিমাইণ্ডাৰ থাকিব চ' আমি 4 পাৱাৰ ইউনিট ডিজিট আমি এইখানে এলিমিনেট কৰিলোঁ চ' 4 পাৱাৰ আমি 1 পালোঁ ঠিক আছে তো পাছত পাৱাৰ অলপ আগতে কৈছিলোঁ পাছৰ কি হয় পাছৰ নো চেঞ্জ 0 0 1 5 6 ইয়াতে যিমানে পাৱাৰ থাকক এইবিলাক নো চেঞ্জ হয় নো চেঞ্জ এইকেইটা সংখ্যাত নো চেঞ্জ হয় যিমানে পাৱাৰ থাকক ঠিক আছে এইকেইটাত নো চেঞ্জ হ'ব ঠিক আছে চ' পাছৰ পাৱাৰ যিমানে থাকক সি 5 পাম আৰু একৰ পাৱাৰ যিমান থাকিব সি একে আহিব ঠিক আছে গতিকে কিমান আহিলে 4 5 আৰু 1 আহিলে হয়নে নাই 20 লগত 0 লগত যিমানে পূৰণ কৰক হয়নে নাই 0 লগত যিমানে পূৰণ কৰক কি হ'ব 0 হ'ব 0 আহিব চ' আনসাৰ উইল বি 0 okay option of B correct হ'ব 0 is the correct answer বুজি পাইছে আশা কৰিছোঁ চ' নেক্সট কুৱেশ্যন এইটো আমি কৰোঁ আহক হোৱাট উইল বি দ্য ছিংগল ডিজিট ইউনিট ডিজিট ইন দ্য সাম অফ এইটোৰ ইউনিট ডিজিটটো সুধিছে আমাক কেইটো 124 দিছে আমাক 124 এতিয়া আপোনাৰ আমি ফাৰ্ষ্ট যাম এতিয়া আমি সব বস্তু কনসেপ্ট বুজি পালোঁ 372 আৰু 124 আমাক পাৱাৰ দিছে 373 ইয়াতে এটা কনসেপ্ট বুজিব পাৰিব এতিয়া ইয়াতে আপোনালোকে কনসেপ্ট বুজিব পাৰিব ইয়াতে পাৱাৰটো আমি সৰু কৰোঁ হওক আমি ইউনিট ডিজিট আমি 4 পালোঁ ইয়াতেও 4 পালোঁ পাৱাৰটো সৰু কৰক 372 আমি 4 দি ভাগ কৰিলোঁ 9 4 গুণ 37 আৰু 4 3 গুণ 12 চ' 93 আমি 4 দি পূৰণ কৰিলোঁ 372 পালোঁ চ' ই কমপ্লিটলি ডিভিজিবল হ'ল নে নাই কমপ্লিটলি ইয়াত কোনো ৰিমাইণ্ডাৰ নাথাকিলে কমপ্লিটলি নাম্বাৰটো ডিভিজিবল হ'ব চ' এনেকুৱা যদি পাৱাৰটো কমপ্লিটলি ডিভিজিবল হয় তো তেতিয়াহ'লে যি ইউনিট ডিজিট থাকে তাৰ লগত পাৱাৰটো সদায় 4 আহিব যি ইউনিট কমপ্লিটলি যদি এটা নাম্বাৰ ডিভিজিবল হ'ব চ' তাৰ পাৱাৰটো সদায় 4 আহিব চ' অলৰেডি এইটো ইয়াতে কি 373 দিছে হয় নাই তো অলৰেডি 1 ৰিমাইণ্ডাৰ পাই যাম ইয়াৰ পৰা 372 কমপ্লিটলি ডিভিজিবল হৈছে 4 দি 93 দি চ' ইয়াৰ 1 ৰিমাইণ্ডাৰ পাই যাম আমি হয় নাই ইয়াৰ ভাগ এটা পাই যাম ৰাইট চ' 4 1 পালোঁ 1 ৰিমাইণ্ডাৰ পালোঁ কিমান হ'ব 4 পূৰণ কৰিলে কিমান ওলায় 256 হ'ব হয় নাই 256 হ'ব 256 আৰু এইপিনে 4 আৰু এইপিনে 6 4 গুণ সৰি এইটো যোগ আছে নে পূৰণ নহয় দেই 6 আৰু 4 কিমান হ'ব 10 হ'ব চ' ইউনিট ডিজিট কিমান হ'ব 0 আহিলে একক স্থানৰ অংকটো আমাৰ 0 আহিলে অপশ্যন নম্বৰ চি কাৰেক্ট হ'ব 0 ইজ দ্য কাৰেক্ট এনচাৰ বুজি পালে এতিয়া যদি পাৱাৰটো আমি ডিভাইড কৰিম 4 দি সি যদি কমপ্লিটলি ডিভিজিবল হয় 4 দি যদি কমপ্লিটলি ভাগ যায় তেতিয়াহ'লে সিয়াক আমি তাৰ যি সংখ্যা থাকিব যি n নাম্বাৰ থাকিব সেই n নাম্বাৰত আমি পাৱাৰ 4 বহাম যি সংখ্যা থাকিব n নাম্বাৰত আমি ইউনিট ডিজিট যি সংখ্যা থাকিব তাৰ পাৱাৰ 4 বহাম আৰু যদি কমপ্লিটলি ডিভিজিবল নহয় ভাগ নাযায় তেতিয়াহ'লে আমি কি কৰিম যোনটো ৰিমাইণ্ডাৰ থাকিব সেই ৰিমাইণ্ডাৰটো পাৱাৰ হিচাপে বহাম ওকে নেক্সট কুৱেশ্যন এইটো চাওক আমাক 7 ৰ 95 পাৱাৰ দিছে আৰু 3 ৰ 58 পাৱাৰ দিছে 95 আৰু 358 ইয়াক আমি কেনেকৈ কৰিম আমি আগৰটো পজিটিভ পালোঁ আৰু এইটো নিগেটিভ পালোঁ 7 ৰ 95 নিগেটিভ ওলাব হ'লে কেনেকৈ ওলাব লাগে সেইটো আপোনাক কম বাৰু 358 চ' 95ক 4 দি আপোনালোকে ভাগ কৰক 4 দি ভাগ কৰক 95ক কিমান থাকিব ৰিমাইণ্ডাৰ 4 2 8 আৰু 4 3 গুণ 12 তিনি থাকিলে ৰিমাইণ্ডাৰ 3 আহিলে হয়নে নাই ৰিমাইণ্ডাৰ 3 আহিলে নিশ্চয় ৰাইট চ' হাতৰ
হাতত 3 পাৱাৰ 3 আহিলে আৰু এবাৰে 4 আমাৰ আপুনি কি আহিব 58ক কৰক 58ক কিমান থাকিব 58ক ভাগ কৰক 58ত ভাগ কৰক 4 গুণ 4 আৰু 4 গুণ 16 4 গুণ 16 হয় না নাই সো 14 4 গুণ কিমান 56 হ'ব 56 আৰু ইপিনে কিমান হ'ব 2 ৰিমাইণ্ডাৰ থাকিব ৰিমাইণ্ডাৰ 2 থাকিব হয় না ৰিমাইণ্ডাৰ 2 থাকিব ৰাইট সো আমি 3 ৰ পাৱাৰ 2 পালো হয় না সো 7 কিউব হলে কিমান হয় 7 ৰ পাৱাৰ কি 7 কিউব মানে 343 না 340 আৰু 9 সৰি ইয়াতে মাইনাছ আৰে এইটো আপোনালোকে ভুল নকৰিব দেই 343 মাইনাছ 9 সো এটা ইউনিট ডিজিট এটা এতিয়া ইয়াতে আপোনালোকে এটা কনসেপ্ট বুজিব লাগিব ইউনিট ডিজিটত কেতিয়াও ডিজিট ইয়াতে ইউনিট ডিজিট চাওক 3 ৰ পৰা মাইনাছ 9 আছে তো মাইনাছ 3 আহিব না মাইনাছ 3 তো ইউনিট ডিজিটত কেতিয়া অংক মাইনাছত নাহে কেতিয়াও ইউনিট ডিজিট কেতিয়াও মাইনাছত নাহে ইউনিট ডিজিট ভ্যালু ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো কনসেপ্ট সো আমি কি কৰিব পাৰোঁ ইয়াতে আমি দশকৰ পৰা আমি 1 ল'ব পাৰোঁ হয় না 1 ল'ব পাৰোঁ সো আমি কি কৰিম 13 দি 9ক আমি মাইনাছ কৰিম 13 9 গ'লে কিমান হ'ল 4 হ'ল সো মাইনাছৰ ক্ষেত্ৰত এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট যদি ডাঙৰ সংখ্যা সৰু সংখ্যাটো থাকিলে ভালে কথা যদি ইয়াতে 9 টোৰ উল্টাকে থাকিলে 9 আৰু 3 তেতিয়াহ'লে আমি 6 পালো হয় না 6 পালো হয় না সো ইয়াতে গতিকে আমি যেহেতু মাইনাছত ইউনিট ডিজিটৰ ক্ষেত্ৰত মাইনাছত কোনো নাহে ওকে কোনো ফল নাহে সো আমি ইয়াতে কি কৰিম 1 এড কৰিম 1 এড কৰিলে কি হ'ব আমি ইয়াৰ পৰা 1 লম ধাৰ কৰিম হয় না ধাৰ কৰিলে কি হ'ব 13 ৰ পৰা 9 গ'লে কিমান হ'ব 10 গ'লে কিমান হ'ব যেহেতু এইটো সংখ্যা ডাঙৰ আছে এইটো সংখ্যা সৰু আছে সো ইয়াৰে কাৰেক্ট আনসাৰ 4 হ'ব সো এইটো মাইনাছৰ ক্ষেত্ৰত এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট কোৱেশ্চন মুভ কৰিছোঁ সো ইয়াকে আমি চাওক ইয়াত কি আছে ইয়াত মাল্টিপ্লাই কৰিব দিছে ইয়াতে এটা চাওক এইটো আপোনালোকে চকু মুজি কৰিব পাৰে বিকজ ইয়াতে কি আছে ইয়াতে চাওক এটা আমি ইউনিট ডিজিটৰ 5 পাইছোঁ সো ইয়াৰ এনসাৰ 0 আহিব ইয়াৰ সংখ্যা 0 আহিব আৰু ইপিনে আছে সো ইয়াৰ সংখ্যা 0 আহিব ইউনিট ডিজিট 0 আহিব অংকটো ঠিক আছে সো আমি ষ্টিল আপোনালোক বেসিক জানাৰ কাৰণে আমি কওঁ এনেকৈ থলে কি হয় ঠিক আছে 11 পূৰণ 12 2 দিছে পূৰণ 13 3 দিছে পূৰণ 14 4 দিছে পূৰণ 15 5 দিছে পূৰণ 16 6 দিছে হয়নে 6 দিছে সো আমি ইয়াৰে একৰ লগত যিমানে পাৱাৰ থাকে 1 আহিব একৰ লগত যিমানে পাৱাৰ থাকে 1 আহিব 2 ৰ লগত 4 যেহেতু 4 ৰ ওপৰৰ পৰা আমি পাৱাৰটো কমাব লাগে হয় না নাই 4 ৰ ওপৰৰ পৰা পাৱাৰটো কমাব লাগে তো 2 ৰ লগত কিমান হ'ব 2 ৰ ইউনিট 2 ৰ পাৱাৰ 2 আছে 4 আহিব হয় না 4 আহিব ৰাইট 2 ৰ পাৱাৰ 2 আছে 4 আহিব হয় না নাই 3 ৰ পাৱাৰ 3 আছে কিমান হ'ব 9 আহি সৰি ক্ষমা কৰিব 3 ৰ পাৱাৰ 3 এক সেকেন্ড 27 আহিব না 27 আহিব 3 ৰ পাৱাৰ 3 27 আহিব বা ইয়াতে মই লিখি দিছোঁ তেতিয়া আৰু অলপ আপোনালোকে বুজি লাইক ক্লিয়াৰ হৈ যাব বুজি পাব 1 ৰ পাৱাৰ 1 আছে 2 ৰ পাৱাৰ 2 আছে 3 ৰ পাৱাৰ 3 আছে বাট ফেক্টৰিয়েল থাকিলে বহুত বেলেগ দে 4 মই অলৰেডি ফেক্টৰিয়েল আপোনাক কৈছোঁ আৰু আপোনালোকৰ নেক্সট সেশনটোত ফেক্টৰিয়েল বিকম 4 ৰ পাৱাৰত 4 আছে তাৰপিছত 5 ৰ পাৱাৰত যিমানে থাকক সি 5 আহিব 0 0 1 5 6 কেইটা নো সেন্স আৰু 6 ৰ পাৱাৰ 6 আছে 5 ৰ লগত যিমানে পাৱাৰ থাকিব সি 5 আহিব হয়নে সি 5 আহিব ৰাইট সো 1 পালো 4 পালো 2 ৰ পাৱাৰ 2 4 পালো 3 ৰ পাৱাৰ 3 কিমান পালো 27 পালো তাৰপিছত 4 ৰ পাৱাৰ কিমান হ'ব 4 ৰ পাৱাৰ 4 256 না 256 পালো আৰু ইপিনে 5 পালো আৰু ইপিনে 6 পালো হয়না 6 পালো সো পূৰণ কৰক 4 গুণ 4 7 4 গুণ কিমান হ'ব 28 যাব হয়নে নাই 28 হ'ল সো তাৰপিছত কিমান আহিলে ইপিনে তাৰপিছত 8 গুণ 48 আহিলে না 48 আহিলে 48 আহিলে সো 48 8 5 গুণ কিমান হ'ব 40 আহিলে তো শূন্যৰ লগত যিমানে পূৰণ কৰক 0 আহিব হয়নে নাই তো আনসাৰ উইল বি 0 ওকে অপশন নাম্বাৰ সি সো সেইটো কাৰণে চকু মুজি যদি এনেকুৱা থাকে যদি পুৰণৰ লগত থাকে তেতিয়াহ'লে আপোনালোকে যাত যদি পজিটিভ নিগেটিভ থাকে তেতিয়াহ'লে কৰিব লাগিব ঠিক আছে মই কেনেকৈ কৰি পাৱাৰ কেনেকৈ কমাব লাগে আপোনালোকক বুজাই দিলোঁ সো এইকেইটা ইউনিট ডিজিটৰ কনসেপ্ট আছিলে আৰু আপোনালোকৰ কোৱেশ্চন আছে আৰু ইয়াৰে আমি হাফ কোৱেশ্চন আজি কৰিলোঁ আৰু অহাকাইলৈ আপোনালোকক ইয়াৰে সেকেন্ড পাৰ্টটোৰ মই লেকচাৰ আপলোড কৰিম
ৰেকৰ্ডড ফৰ্মত আপলোড কৰিম চ' আপোনালোকৰ কমপ্লিট মেথছ মোক আপোনালোকে 3 মান্থ আপোনালোকে ৰেগুলাৰ বেচিছত আপোনালোকে কৰক 3 মান্থ ৰেগুলাৰ বেচিছত আপোনালোকে ক্লাছ কৰক ৰেকৰ্ডড ফৰ্মত আপলোড কৰিম মেথছৰ ক্লাছ আৰু আপোনালোকৰ মেথছ সম্পূৰ্ণভাৱে ক্লিয়াৰ হ'ব সেইটো মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকে নিশ্চয় আমাৰ BEd এণ্ট্ৰেন্স এক্সাম গ'ল 2টা এক্সাম গ'ল মই জাষ্ট এতিয়াৰ পৰা মই ইউটিউব ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মই 3টা এক্সাম মই কৰিলোঁ লাইক মই SSC GDৰ কৰিলোঁ ঠিক আছে SSC GDৰ মই প্ৰিপেয়াৰ কৰিলোঁ ঠিক আছে SSC GDৰ প্ৰিপেয়াৰেশ্যন কৰিছিলোঁ তো SSC GDটো আমি বহুত ভাল ফল পাইছোঁ SSC GDৰ বহুত মোৰ ষ্টুডেণ্টে আমাৰ GK পাৰ্টটোত তেখেতসকলে বহুত ষ্ট্ৰং এটা স্ক'ৰ কৰিব পাৰিছে আৰু মই ডিলেড এণ্ট্ৰেন্স এক্সাম কৰিলোঁ ঠিক আছে চ' ডিলেড এণ্ট্ৰেন্স এক্সামতো আমাৰ বহুত ভাল ফল আহিছে জিকেৰ পাৰ্টটোত আৰু BEdতো কৰিলোঁ যোৱাকালি BEd এণ্ট্ৰেন্স এক্সাম গ'ল চ' BEdত আমাৰ বহুত ভাল ফল আহিছে আমাৰ ষ্টুডেণ্টে বহুত ভাল স্ক'ৰ কৰিব পাৰিছে বিশেষকৈ GK পাৰ্টটোত গতিকে এতিয়া মই মেথছত সাজ দিছোঁ মই মেথছটো আপোনালোকৰ একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম আৰু আপোনালোকক এটা ভাল এটা লেভেললৈকে নিয়াৰ কাৰণে চেষ্টা কৰিম ঠিক আছে চ' আপোনালোকৰ ইয়াতে যদি কিবা কমেণ্ট থাকে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব পাৰে কমেণ্ট ছেকশ্যনত আৰু আপোনালোকৰ কাৰণে এইটো হোমৱৰ্ক থাকিলে এইটো কুৱেশ্যন আপোনালোকৰ হোমৱৰ্ক থাকিলে কুৱেশ্যন নম্বৰ মই ছাপ'জ ধৰি দিছোঁ আপোনালোকৰ হোমৱৰ্ক কুৱেশ্যন নম্বৰ এইটো নাম্বাৰটো নাই নাম্বাৰটো মই দিম নেক্সট টাইম নাম্বাৰটো ছাপ'জ 15 নম্বৰ কুৱেশ্যন দিলোঁ মই 15টা কুৱেশ্যন কৰিলোঁ চ' 15 নম্বৰ কুৱেশ্যনটো হোমৱৰ্ক থাকিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 15 হোমৱৰ্ক চ' আপোনালোকে এইটো কমেণ্ট ছেকশ্যনত আনচাৰ কৰিব কি হ'ব ইয়াৰে আৰু যদি নোৱাৰে আপোনালোকে মই অহাকালি এইটো আকৌ আপোনালোক এইটো ছেকেণ্ড পাৰ্টটোৰ ভিডিঅ' আপলোড কৰিম তেতিয়ালৈকে ভালকৈ থাকিব আৰু নিজৰ ৰিভিজন কৰি থাকিব GK হওক মেথছ হওক ইংলিছ হওক চব আটাইকেইটা ছাবজেক্ট ৰেগুলাৰ বেচিছত আপোনালোকে ADRE যদি অসম পুলিচ এইবাৰ 2026ত ADRE বা অসম পুলিচ আপোনালোকে পাছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এটা শিডিউল এটা চেঞ্জ কৰিব ডেইলি মিনিমাম 6 আৱাৰ্ছ আপোনালোকে পঢ়িব লাগিব মিনিমাম 6 আৱাৰ ৰেগুলাৰ বেচিছত পঢ়িব লাগিব আপোনালোকে 6 আৱাৰৰ ভিতৰত আপোনালোকে ভাগ কৰিব লাগিব আপোনালোকে 2 ঘণ্টা GK দিয়ক 2 ঘণ্টা GK দিয়ক 2 ঘণ্টা মেথছত দিয়ক ঠিক আছে 2 ঘণ্টা মেথছত দিয়ক আৰু 1 আৱাৰ ইংলিছত দিয়ক আৰু 1 আৱাৰ আপোনালোকে ৰিজনিঙত দিয়ক ঠিক আছে এনেকৈ ভাগ কৰক অলপ বেছি দিব লাগে 8 আৱাৰ্ছ হ'লে আৰু ভাল বাট 6 আৱাৰ আপোনালোকক মিনিমাম কৈছোঁ এইকেইটা আপোনালোকে ভাগ কৰি লওক 6 আৱাৰ ADRE এক্সাম নোহোৱালৈকে আপোনালোকে ভালকৈ পঢ়ক 6 আৱাৰ 2 ঘণ্টা GK দিয়ক GK বহুত ইম্পৰ্টেণ্ট হয় GK ৰিভিজন নকৰিলে আপোনালোকে চব পাহৰি যায় 2 ঘণ্টা মেথছত দিয়ক 1 ঘণ্টা ইংলিছত দিয়ক 1 ঘণ্টা ৰিজনিঙত দিয়ক ছাফিচিয়েণ্ট 6 মাহ এনেকৈ কৰিলে আপোনালোকে কমপ্লিট আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব চ' এতিয়া ইয়াতে এৰিছোঁ লগ পাম সকলোকে নেক্সট ক্লাছত আজি ৰাতি আমি লাইভ দিম GKত সকলোৱে 9টা বজাত আহিব লগ পাম সকলোকে থেংক ইউ ছ' মাছ